নমস্কাৰ। প্ৰথমে আপোনালোকক সকলো মিডিয়া চেনেলসকলক আমি সদৌ অসম পাটৰ সমাজ তৰফৰ পৰা আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ দিছোঁ। আৰু আমাৰ আজি প্ৰেছ মিটত আমাৰ কেন্দ্ৰীয় সমিতিৰ মোৰ সতীৰ্থ সহকৰ্মী, মোৰ বন্ধু সঞ্জীৱ পাটৰ ডাঙৰীয়া উপস্থিত আহিছে। আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠাপক সভাপতি মংগল পাটৰ উপস্থিত হৈছে। কেন্দ্ৰীয় প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সন্মানীয় লক্ষীৰাম পাটৰ উপস্থিত হৈছে। আৰু কেন্দ্ৰীয় সমিতিৰ সমূহ মোৰ বিষয়ববীয়াসকল, মহিলা সমিতিৰ সমূহ মোৰ বিষয়ববীয়াসকল, আজি আমি আপোনালোকক যোগেদি আমি এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ যে আপোনালোকে সকলোৱে নিশ্চয় জ্ঞাত যে আমি অসমৰ বাস কৰা প্ৰায় আজি 200 বছৰ অতিক্ৰম কৰাৰ পিছত আমি চাহ জনগোষ্ঠী হিচাপত আমি চিনাকি দি আহিছোঁ। আৰু চাহ জনগোষ্ঠীৰ প্ৰায় আমি 108টা জাতি গোষ্ঠী আমি মিলি এখন বৃহত্তৰ চাহ জনগোষ্ঠী নামেৰে নামাকৰণ হৈছে। আৰু বৃহত্তৰ চাহ জনগোষ্ঠী অসমৰ বিভিন্ন জাতি প্ৰক্ৰিয়া মিলি অসমীয়া জাতি প্ৰক্ৰিয়া গঠনটো হৈছে। এই হিচাপত আমি প্ৰায় 37 জাতি চাহ জনগোষ্ঠীৰ জাতিৰ তালিকাত আমাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাছিলে, যাৰ খাতিৰত আমাৰ অসমৰ বিভিন্ন অসম চৰকাৰ বা ভাৰত চৰকাৰ যিবিলাক আঁচনি ৰূপায়ণ কৰিছে, চাহ জনগোষ্ঠী হিচাপত যিটো আঁচনি ৰূপায়ণ কৰিছিলে, সেই আঁচনি ৰূপায়ণত আমি বঞ্চিত হৈ গৈছিলোঁ। যিহেতু আমি কাষ্ট চাৰ্টিফিকেট ডাইৰেক্ট পাটৰ জাতি হিচাপত আমি পোৱা নাছিলোঁ। আমি কোনোবাই হৈছে তেলী নামত চাবকাষ্টত, কোনোবাই আমি তাঁতী চাবকাষ্টত আমি উলিয়াই মেলি চাহ জনগোষ্ঠী আমি কাষ্ট চাৰ্টিফিকেট আমি প্ৰদান পাইছিলোঁ। আৰু তেনে ক্ষেত্ৰত আমাৰ বহুত অসুবিধা হৈছিলে। আৰু এই ক্ষেত্ৰত আমি যেতিয়াৰ পৰা 2002 চনৰ পৰা যেতিয়া এই পাটৰ জাতিটো আমি গঠন কৰিলোঁ, আৰু তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে আমি চৰকাৰৰ লগত কেইবালানি আলোচনা বিলোচনা কৰিলোঁ, চৰকাৰৰ লগত কেইবাবাৰ আমি বহিলোঁ। আৰু তেনে ক্ষেত্ৰত আমি আজিৰ তাৰিখত আমি ধন্যবাদ দিবই লাগিব অসম চৰকাৰক। অসম চৰকাৰ সামাজিক আৰু ন্যায়িক মন্ত্ৰী, সবলীকৰণ মন্ত্ৰী সন্মানীয় পীয়ুষ হাজৰিকা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া, আমি চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি তথা দুলিয়াজান বিধানসভাৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়াক আমি তেখেতসকলক ধন্যবাদ দিব লাগিব। চাহ জনগোষ্ঠীৰ 108টা জাতি তেখেত বিলং কৰে। আৰু আমি চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ যোগেদি আমি অসম চৰকাৰক আমি দাবী কৰিছিলোঁ, আৰু পাটৰ জাতিটোও আছিলোঁ। প্ৰায় 108টা জাতিয়ে আমি এই ক্ষেত্ৰত আমি গভৰ্ণমেণ্টৰ লগত কেইবালানি আলোচনা বিলোচনা কৰিছিলোঁ। যিহেতু অসম চৰকাৰে যিটো আঁচনি দিছিলে, আমি চাহ জনগোষ্ঠী হিচাপত আমি চাহ জনগোষ্ঠী হিচাপত পাইছোঁ, কিন্তু পোনপটীয়াকৈ আমি পাটৰ জাতি হিচাপত কাষ্ট চাৰ্টিফিকেট নোপোৱা ক্ষেত্ৰত আমি বিভিন্ন চৰকাৰী আঁচনিৰ পৰা আমি বঞ্চিত হৈ গৈছিলোঁ। এতিয়া 200 বছৰ পিছত এতিয়া চাহ বাগিচাৰ যিবিলাক লাইন কোৱাৰ্টাৰ আছে, চাহ বাগিচাৰ যিবিলাক মাটি আছে, এইবিলাকৰ মাটি আজি গভৰ্ণমেণ্টে তেখেতসকলৰ ডাইৰেক্ট তেখেতসকলৰ নাম কৰিবৰ কাৰণে যি উদ্যোগ লৈছে, আমি অসমৰ মুখ্যমন্ত্ৰী, অসম চৰকাৰক মই ধন্যবাদ দিছোঁ। আৰু আমি যদি এইটো কাষ্ট চাৰ্টিফিকেট নোপোৱা হ'লে আমি তাতো আমি চাহ বাগিচা লাইন কোৱাৰ্টাৰ দিছে, পটা দিছে, কিন্তু আমি তেতিয়াও আমি চাহ বাগিচা হিচাপত আমি বঞ্চিত হ'লোহেঁতেন। কিন্তু অসম চৰকাৰে তেখেতে মৰ্যাদা ৰাখি তেখেতে বহুত ধন্যবাদ। তেখেতে অসমৰ মুখ্যমন্ত্ৰী, আমাৰ সামাজিক আৰু ন্যায় সবলীকৰণ মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়া, আমাৰ দুলিয়াজান সমষ্টিৰ বিধায়ক তথা জাতীয় মহাসভাৰ বিধায়ক তেৰছ গোৱালা ডাঙৰীয়াৰ নেতৃত্বত, আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক অৰুণ কুমাৰ সবল নেতৃত্বত তেখেতে আজি কেইবালানি চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি আজি যোৱাকালি আমাৰ কেবিনেট বৈঠকত 37 জাতিৰ ডাইৰেক্ট OBC লিষ্টত কাষ্ট চাৰ্টিফিকেট ল'বৰ কাৰণে তেখেতে যি সিদ্ধান্ত ল'লে, যাৰ খাতিৰত আমি আজি আপোনালোকে যোগেদি অসমৰ মুখ্যমন্ত্ৰীক বা আমাৰ ন্যায় সবলীকৰণ মন্ত্ৰী বা আমাৰ জাতীয় মহাসভাৰ সভাপতি সম্পাদক কৰ্মে তেৰছ গোৱালা, অৰুণ কুমাৰ ডাঙৰীয়াক আৰু জাতীয় মহাসভাৰ সমূহ বিষয়ববীয়াক, কেন্দ্ৰীয় বিষয়ববীয়াক সকলোকে আমি আপোনালোকে যোগেদি আমি আশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যিটো কাষ্ট চাৰ্টিফিকেট আমি বহুত দিনৰ পৰা আমি আশা কৰিছিলোঁ, বহুতবাৰ মানুহ উৎসাহ হৈছে। আমি যোৱাকালি ৰাতি যেতিয়া কেবিনেট বৈঠকত পাছ হ'ল, আমি গোটেই ৰাতি
আমাৰ মানুহকেইটা মানে ফূৰ্তা ফূৰ্তি কৰিছে আৰু অসম চৰকাৰক ধন্যবাদ দিছে। আৰু আজিও আমি এটা উল্লাস আমি ইয়াত পাতিছোঁ। আৰু আমি আজিৰ তাৰিখত আমি প্ৰত্যেক বছৰে মানে 10 মাৰ্চ তাৰিখত আমি বিজয় উৎসৱ হিচাপত আমি প্ৰত্যেক বছৰে আমি এটা এই অনুষ্ঠানটো আমি পাতিম বুলি আপোনালোকৰ যোগেদি আমি কৈছোঁ। আৰু পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তথা ন্যায় সবলীকৰণ মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াক, জাতীয় মহাসভাৰ সভাপতি তেৰছ গোৱালা আৰু জাতীয় মহাসভাৰ সম্পাদক অৰুণ কামাৰ আৰু চাহ জনগোষ্ঠীৰ বিভিন্ন সংগঠন আটছা, জাতীয় মহাসভা, চাহ মজদুৰ সংঘ সকলোকে আজি আপোনালোকৰ যোগেদি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।